আমি দেখিছোঁ কেইদিনমান আগতে ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ তৃতীয়গৰাকী প্ৰাৰ্থী প্ৰমোদ বড়োৰ সমৰ্থনত AIUDFৰ 3জন নিলম্বিত বিধায়কে স্বাক্ষৰ কৰাৰ বিষয়টোক লৈ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে তেওঁলোকে যথেষ্ট সমালোচনা আৰম্ভ কৰিছে। কিছুমানে কৈছে AIUDF আৰু বিজেপি যে তেওঁলোকৰ মাজত হলিগলি আছে, এইটো প্ৰমাণ হ'ল। AIUDF বিজেপিৰ বি টিম, এইটো প্ৰমাণ হ'ল। কিন্তু মই এটা কথা বুজি নাপাওঁ, যিসকলে এনেকুৱা কথা কৈ আছে তেওঁলোকে এই কথাটো দেখা নাই নেকি একেদিনাই কংগ্ৰেছ দলৰ 3গৰাকী বিধায়ক কমলাক্ষ দেৱপ্ৰকাশ, বসন্ত দাস আৰু সেইদিনা তেওঁলোকৰ আৰু এজন তেওঁলোকৰ বিধায়ক ছিদ্দিক আহমেদো হওক বা আৰু কেইজনমান বিধায়ক তেওঁলোকৰ শশী দাস, তেওঁলোকে বিজেপিত প্ৰকাশ্যে যোগদান কৰিলে। আৰু বিজেপিত তেওঁলোকে প্ৰকাশ্যে যোগদান কৰি গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে, বিজেপিৰ টুপি মূৰত লৈ তেওঁলোকে হেৰি কৰিলে। তাৰপিছতো তেওঁলোকে কয় যে মানে AIUDF বিজেপিৰ লগত হলিগলি আছে, আৰু এই যে বিজেপিত কংগ্ৰেছৰ বিধায়কসকলে যোগদান কৰিলে এইটো যেন তেওঁলোকে দেখাই নাই, একো যেন হোৱাই নাই। তেওঁলোক অন্ধ, চকুৰে অন্ধ নে দেখা নাই। যোৱা 5 বছৰত চাওক কংগ্ৰেছ দলৰ পৰা কিমান বিধায়ক মানে প্ৰথম অজন্তা নেওগ বাইদেউ যোৱাৰ পিছতো ৰূপজ্যোতি কুৰ্মী, সুশান্ত বুঢ়াগোহাঁই, তাৰপিছত এই শশী দাস, কমলাক্ষ প্ৰকাশ তেওঁলোক গ'ল, আৰু আনকি APCCৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাও গ'ল, আৰু APCCৰ কেইবাজনো প্ৰাক্তন সভাপতি বিজেপিত গ'ল। বিজেপিত অনবৰত গৈ আছে। কালিও কোনোবা এজন বিজেপিৰ কৰ্মীয়ে টিপ্পনী কৰিছিল, যেতিয়া যি দেখা পাইছোঁ যে আমি ৰাজীৱ ভৱন আৰু বাজপেয়ী ভৱনৰ মাজত এটা অভাৰব্ৰিজ বনাই দিয়াটো উচিত। কাৰণ যিহেতু যেনেকেই কংগ্ৰেছী মানুহ বাজপেয়ী ভৱনত আহি আছে, তেওঁলোক সেই গুৱাহাটীৰ ৰাস্তাৰে গাড়ী লৈ আহিলে যান জঁটত পৰিবলৈ অলপ দেৰি হয়। গতিকে ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনত এটা অভাৰব্ৰিজ বনাই দিলে তেওঁলোক সহজে অহা যোৱা কৰাটো খুব সুবিধা হ'ব। আৰু দ্বিতীয় কথাটো, কালি দেখিছোঁ একাংশ নিৰপেক্ষ লোকে কৈ আছে যে বৰ্তমান কংগ্ৰেছত ভোট দিয়াৰ অৰ্থই নাই, কাৰণ কংগ্ৰেছত ভোট দি বিজেপিক বিধায়ক ছাপ্লাই দিয়াৰ মানে এই কাণ্ডটো অসমত বন্ধ হ'ব লাগে। কালি কোনোবা গগৈ উপাধিৰ এজন লোকে এইটো পোষ্ট দিছিলে, আৰু অসমত এইটোৱে হৈছে বৰ্তমান কংগ্ৰেছত ভোট দিয়া মানে এই ভোট দি পেলাই বিজেপিক বিধায়ক ছাপ্লাই দিয়াৰ, কংগ্ৰেছ হৈ গ'ল বিজেপিত বিধায়ক আৰু নেতা ছাপ্লাই দিয়া ইণ্ডাষ্ট্ৰী। অসমত বৰ্তমান কংগ্ৰেছ কোনো ৰাজনৈতিক দল হৈ থকা নাই, মানে এইটো হ'ল বিজেপিত নেতা আৰু বিধায়ক ছাপ্লাই দিয়া এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল। মানে এইটোত ৰ মেটেৰিয়েল দিব, মানুহে ভোট দি কংগ্ৰেছৰ পৰা বিধায়ক বনাব, সাংসদ বনাব, কংগ্ৰেছৰ নেতা হ'ব, আৰু জাপ মাৰি তেওঁলোক বিজেপিত যাব। গতিকে যদি কংগ্ৰেছটো বৰ্তমান অসমত বিজেপিক নেতা ছাপ্লাই দিয়া ইণ্ডাষ্ট্ৰী হৈ থাকে, গতিকে কংগ্ৰেছক ভোট দি লাভ কি? ইয়াতকৈ বিজেপিক দিয়াই ভাল। বৰ্তমান আমি দেখিছোঁ যে এই অসমৰ সংখ্যালঘু লোকসকলক কংগ্ৰেছ বিজেপিয়ে যিটো কেঁকুৰা চাপা দি ৰাখিছে, আৰু তেওঁলোকৰ মাজত যিটো হলিগলি, আজি কেৱল অসমতেই নহয়, আমি দেখিছোঁ মেঘালয়ত কংগ্ৰেছে বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰিছে, গোৱাত সমৰ্থন কৰিছে, মিজোৰামত কংগ্ৰেছে বিজেপি চৰকাৰক সমৰ্থন কৰিছিল, আনকি মহাৰাষ্ট্ৰত আমি দেখিছোঁ বিজেপি আৰু কংগ্ৰেছে এটা মিত্ৰজোঁট বনাইছে। এবাৰ ছিকিমত কংগ্ৰেছে বিজেপিক সমৰ্থন দিছিল। ভাৰতবৰ্ষত কেইবাটাও ৰাজ্যত কংগ্ৰেছক সমৰ্থন দি বিজেপি চৰকাৰ কৰিছিল, আৰু কংগ্ৰেছৰ পৰা অনবৰত নেতা বিজেপিত গৈ বিজেপিক তেওঁলোকে জীয়াই ৰাখিছে, আৰু দুখটো তেওঁলোকে দিয়ে UDFক। UDF বোলে বিজেপিৰ বি টিম। এই কথাবিলাক মানুহে কংগ্ৰেছী সমৰ্থকসকলে দেখা নাপায় নে তেওঁলোক অন্ধ আমি নাজানো। কিন্তু এই যে কংগ্ৰেছ যে বৰ্তমান বিজেপিক নেতা ছাপ্লাই দিয়া এটা ইণ্ডাষ্ট্ৰী হৈ গ'ল, এই ইণ্ডাষ্ট্ৰী অসমত বন্ধ হ'ব লাগে। এই বিজেপিক নেতা ছাপ্লাই দিয়া ইণ্ডাষ্ট্ৰীটো বন্ধ হৈ গ'লেই অসমত বিজেপি নাইকিয়া হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।